নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু বহুত ডাঙৰ গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি কথা পাতিব ওলাইছোঁ। আৰু আজি ভিডিঅ'টো চাই বহুতখিনি ৰাইজৰ মই ভাবোঁ কি বহুতখিনি ৰাইজৰ আপোনাৰ কি হ'ব লাভ হ'ব। আৰু এনেকুৱা লং ভিডিঅ' বহুত দিনৰ মূৰত বনাইছোঁ। আচলতে বহুত কিছুমান কামত লাগি আছোঁ, সেইবিলাক কামৰ কাৰণে মানে লং ভিডিঅ' আনিব পৰা নাই, এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' আনিব পৰা নাই। তো আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আনিলোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টো চাব। লগতে যদি ভাল লাগে ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু আপুনি যদি মোৰ ইউটিউব চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুক পেজত চাই আছে, পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। তো চাওক, গড ফাৰ্মিং বুলি কোৱাৰ লগে লগে বাহিৰৰ পৰা কিছুমান ছাগলী আনি বা ক'ৰবাৰ পৰা ছাগলী কিছুমান কালেক্ট কৰি, লগতে এটা উন্নত জাতৰ ছাগলী কালেক্ট কৰি তাৰ লগত আমি ব্ৰিডিং ছেটআপ বা ফেটেনিং ছেটআপ এটা বনাওঁ। সেই ছেটআপটো বনোৱাৰ পিছত সেই ছেটআপটো বনাওঁতে ধৰক ঘৰটো বনালোঁ, গোটেইখিনি কাম চব কাম কৰিলোঁ, ঘৰটো বনালোঁ, ছাগলী আনিলোঁ, চব কাম কৰিলোঁ। কিন্তু বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা অহা ছাগলী এটা, যেতিয়া বাহিৰৰ এখন ৰাজ্যৰ পৰা ছাগলী এটা আহে, পাঞ্জাৱ হওক, ৰাজস্থান হওক, ইউ পি হওক, য'তে নহওক, ছাগলীটো যেতিয়া বাহিৰৰ পৰা আহে, এটা বেলেগ ৱেডাৰৰ পৰা এটা বেলেগ ৱেডাৰত আহে। কমচে কম 7 ডিগ্ৰী 8 ডিগ্ৰী ডিফাৰেঞ্চ থাকে টেম্পাৰেচাৰ যেতিয়া ইমানখিনি ডিফাৰেঞ্চ হৈ যায়, তেতিয়া কি হয়, আপোনাৰ সেই ছাগলীটোৱে নিজকে মানে ছাৰ্ভাইভ কৰিব নোৱাৰে। আৰু তাৰ লগতে তাক কিছুমান বেমাৰে দেখা দিয়ে, যেনে আপোনাৰ নিমুনিয়া হৈ যায়, কিছুমানৰ PPR লাগি যায়, কিছুমানে লিভাৰে কাম নকৰা হয়, কিছুমানে ধৰক তাৰ খাদ্য নিমিলাৰ ফলত হাগনি হয়, বহুত কিছুমান এনেকুৱা প্ৰব্লেম আহে। সেই ছাগলীটো যেতিয়া আপুনি এজন মানুহৰ পৰা ল'ব, সেই কথাখিনি আপোনাক সেই মানুহজনে বুজাই দিছে নাই, বা বুজাই দিয়াৰ পিছত আপুনি সেইখিনি কাম কৰিছে নাই। তো সেই কথাটো আজি আমি সেইখিনি কথা আজি পাতিম এই ভিডিঅ'টোৰ মাধ্যমত। আৰু আশা কৰোঁ এই ভিডিঅ'টো চালে আপোনালোকে ছাগলী ফাৰ্ম যদি কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই সফল হ'ব, ঠিক আছে। এতিয়া ধৰক মই এটা কথা ক'লোঁ আপোনাক, আপুনি মোৰ পৰা ছাগলী এটা লৈ গ'ল বা বেলেগ এজন ট্ৰেডাৰ পৰা ছাগলী লৈ গ'লোঁ। মোৰ কাম কি হৈছে, মই এজন মানুহক ছাগলী এটা দিয়া আৰু সেই ছাগলীটোৰ পৰা লাভ হোৱা, সেইটো মোৰ কাম হৈছে। আৰু মই ছাগলীটো ট্ৰেডাৰ মানে মই এটা বিজনেছ কৰি আছোঁ। মানে এটা মই যেনেকৈ আপোনাৰ ধৰক কিছুমানে আলু পিঁয়াজ আনি পেলাই বেচি আছে, কিছুমানে চাউল, কিছুমানে আটা ময়দা যিকোনো বস্তু আনি পেলাই বেচি আছে, তেনেকৈ ছেম টু ছেম কি কৰিছোঁ, মই ছাগলী আনি পেলাই ছাগলী আমাৰ অসম ৰাইজক বেচি আছোঁ। যোনে মানে ব্ৰিডিং ছেটআপ বা ট্ৰেডিং ছেটআপ বনাই আছে তেওঁলোকক, বা কিছুমানে আপোনাৰ কি কৰিছে ফেটেনিং ছেটআপ বনাই আছে, তেওঁলোকক মই ছাগলী বেচি আছোঁ, ঠিক আছে। কাৰোবাক ব্ৰিডিঙৰ কাৰণে বেচিছোঁ, কোনোবাই ট্ৰেডিঙৰ কাৰণে লৈছে, আৰু কোনোবাই ফেটেনিঙৰ কাৰণেও লৈছে মোৰ পৰা ছাগলী। চবৰে বেলেগ বেলেগ ষ্টাইলত বেলেগ বেলেগ লৈছোঁ। তো সেই ছাগলীটো যেতিয়া আপোনাৰ ঘৰত আহি পোৱাৰ পিছত আপুনি দেখিব 2-3 দিনমানৰ পিছত ছাগলীটোৱে খানা খোৱা নাই, তাৰপিছত মন মাৰি থাকে আৰু খানা নাখায়, তাৰপিছত জ্বৰ হ'ব, চৰ্দি হ'ব, কিবা হ'ল। লাষ্টত ছাগলীটো ট্ৰিটমেণ্ট কৰে যদি ডক্টৰ আহে, ডক্টৰটোৱে আহি পেলাই কি কয়, সেই ডক্টৰটো কাম কি হৈ যায়, ডক্টৰটোৱে অহাৰ পিছত সেই মানুহজনক খালী মানে কি কৰে, পকেটৰ পৰা কিমান টকা নিব পাৰোঁ সেইটো হিচাপত এটা চৰকাৰী থুলমূল এটা চিকিৎসা কৰি থৈ আপোনাৰ কিবাকিবি মানে কেইটামান 4-3টামান ইনজেকশ্যন মাৰি দিব, যিটো চৰকাৰে আহে, চৰকাৰৰ পৰা সেনেকুৱা ইনজেকশ্যন মাৰি কোনোবা কম্পাউণ্ডাৰ আপোনাৰ 300-400 টকা লৈ গুচি যায়, আৰু ছাগলীটো ভাল নহয়। তো চাওক, ছাগলীটো মৰি যায়। লাষ্টত সেই মানুহজনৰ লছ হয়, লগতে ফাৰ্মখন বন্ধ হৈ যায়, আৰু ভয় খায় কি নেক্সট টাইম বাহিৰৰ ৰাজ্যৰ ছাগলী যদি আনো এনেকৈ মৰি যাব নেকি। তো মই আজি আপোনালোকক সেই গোটেইখিনি কথা ক্লিয়াৰ কৰি দিম। আপোনালোকে এই ফৰ্মুলাটো যদি আপুনি কৰে, আজি যিখিনি শিকাম আপোনালোকক, এইখিনি যদি কৰে, আপোনালোকে ছাগলীটো বা সেই মানুহজনে যদি এইখিনি কথা আপোনাক কয়, যোনজন মানুহৰ পৰা আপুনি ছাগলীটো লয়, তো সেইখিনি শিকি লোৱাৰ পিছত আপোনাৰ ছাগলী আপোনাক কেতিয়াও নমৰে। তো চবতকৈ প্ৰথমে চাওক, এটা ছাগলী যেতিয়া বাহিৰৰ পৰা আহে, সেই ছাগলীটো ৱেডাৰৰ লগত খাপ খাবহি কেইদিনমান লাগিব। তাৰপিছত তাত ৰাস্তাত লগনাই আহিছে, কিবা হৈ আহিছে, তাৰ গাত মিনাৰেল, তাৰপিছত তাৰ পেটৰ পাকস্থলী ৰুমনৰ প্ৰব্লেম হ'ব, তাৰপিছত আকৌ ধৰক আপোনাৰ তাৰ গাত পানী কমি হ'ব, বহুত কিছুমান এনেকৈ সমস্যা হ'ব। হোৱাৰ পিছত সেই প্ৰতিটো সমস্যা আপোনালোকে দূৰ কৰিব লাগিব, প্ৰতিটো বস্তুতে দূৰ কৰিব লাগিব। চবতকৈ প্ৰথমে এইটো আপোনাৰ ছাগলীটো যেতিয়া বাহিৰৰ পৰা অহাৰ পিছত আপুনি এজন মানুহৰ মোৰ পৰা লৈ গ'ল, মই ইয়াত ছাগলীটো কেনেকৈ ৰাখিছিলোঁ, ধৰক মই আহি পোৱাৰ পিছত কি কৰিছিলোঁ, মই আহি পোৱাৰ পিছত আপোনাক কেনেকৈ গাইড কৰিছোঁ। এতিয়া মোৰ গাইড কৰা ষ্টাইলটো মই চাওক, মই প্ৰতিটো মানুহকে কওঁ, ছাগলীটো মোৰ ঘৰৰ পৰা নিয়াৰ পিছত সেই ছাগলীটোক আপুনি সদায় মিনাৰেল মিক্সাৰ দিব। মিনাৰেল মিক্সাৰ সদায় আপোনালোকে খুৰাকটো দিব, খুৰাক মিনাৰেল মিক্সাৰ সদায় দিব। মই কওঁ সদায় আপোনালোকে দানাত মিনাৰেল মিক্সাৰ দিব। তাৰপিছত নেক্সট আপোনালোকে চাৰ্কোফিৰাল বা কালফোফিৰাল, দুটাৰ ভিতৰত এটা আপোনালোকে দিব। যদি সেইটো নাপায়, আপোনালোকে কেলছিয়াম দিব। কেলছিয়ামত আপোনালোকে কি দিব,
মাল্টি ষ্টাৰ দিব পাৰে। তাৰপিছত আপোনালোকে ধৰক আপোনাৰ ছাগলীৰ কাৰণে কৈছোঁ, মাল্টি ষ্টাৰটো দিব পাৰে, নহ'লে অক্সটোবেট ভিমাৰেল দিব পাৰে। ঠিক আছে, অক্সটোবেটৰ লগত যেতিয়া ভিমাৰেল মিলাই দিয়ে, ভিমাৰেলটো আচল কেলছিয়াম হয়, কিন্তু খালী ভিমাৰেলটো দিলে মানে বেছি হাই পাৱাৰৰ হয়। তো অক্সটোবেট আৰু ভিমাৰেল আপোনালোকে মিক্স কৰি দিব, সেইটো দিব পাৰে। আৰু আচলতে সেই বস্তুটো গাখীৰ থকা গৰুক দিয়ে, কিন্তু কেলছিয়াম ডাউন হোৱাৰ ফলতো ছাগলী বেমাৰ হয়, তো সেইটো দিব। তাৰপিছত সেইটো দিয়াৰ পিছত যেতিয়া সেইটো আপুনি দিব, তেতিয়া আপোনালোকে চাব আপোনালোকৰ ছাগলীটো মানে যিটো এনাৰ্জি লছ হৈছে, সেই এনাৰ্জিটো লাহে লাহে ৰিকভাৰী হ'ব। এদিন দি দুদিন দি নহয়, খুৰাক পাউডাৰটো আপুনি ডেইলি দিলে, দানাৰ লগত দিলে, ধৰক আপুনি ৰাতিপুৱা সময়ত চাপৰ দিলে এমুঠা, সেই চাপৰৰ লগত 10 গ্ৰাম মিনাৰেল মিক্সাৰ আপোনাৰ সৰু চামুচ এখন থাকে, সেইখন চামুচে 1 চামুচ ছাগলীক আপোনালোকে দিব। তাৰপিছত যিটো অক্সটোবেট হয়, সেইটো 5 ml 10 ml আপোনাৰ ছাগলীটো বডি ৱেইট হিচাপে দিব। তাৰপিছত আৰু আপোনালোকক যিটো মানে ক'লোঁ মই কাৰ্ফ'ফিৰাল বা চাৰ্ক'ফিৰাল, তো সেইটো আপোনালোকে সদায় 1 চামুচ মানে 20 গ্ৰামমান 1 চামুচ সিহঁতক সদায় বা 3 দিনত, প্ৰথমে 1 চামুচ এসপ্তাহমান দিয়ক। তাৰপিছত গাটো যেতিয়া ভাল হৈ যাব, তাক 3 দিন 2 দিনৰ মূৰে 1 চামুচ আপোনালোকে ছাগলীটো দি থাকিব। সেইখিনি দিয়াৰ পিছত আপোনাৰ ছাগলীটো কোনো পধ্যে বেমাৰ নহয়, কাৰণ সেই ছাগলীটো 100% সি ৰিকভাৰী কৰিব পাৰিব। ঠিক আছে। আচ্ছা, এতিয়া মই এটা কথা কওঁ, মই এনেকৈ বহুত মানুহ গাইড কৰি দিওঁ, কিছুমানে শুনে, কিছুমানে নুশুনে। আজি মই কথা এটা কওঁ, আজি ঘটনা এটা কথা কৈ দিওঁ। আজি মই অলপমান দিনত 1 মাহমানৰ আগত ছাগলী এটা দিছিলোঁ। মোৰ লগত 6টা ছাগলী আছিল। 6টা ছাগলীৰ ভিতৰত চবতকৈ দেখিবলৈ ধুনীয়া আৰু চবতকৈ হেল্ডি ছাগলী আছিলে। ছাগলীটো লৈ গ'ল, তাৰ লগৰ ছাগলী মই চব বেচিলোঁ। তাক প্ৰথম নিছে, তাৰপিছতো এইখিনি গোটেইখিনি মোৰ ঘৰত থাকিলে, ভালে থাকিলে, আৰু সেনেকৈ লৈ গ'ল। লৈ যোৱাৰ পিছত ছাগলীটো কি কৰিলে, মোক মাজে মাজে ফোন কৰি থাকে, ললিতা এইটো এটা প্ৰব্লেম হৈছে, এইটো এটা দি আছে। মই তাক সদায় কওঁ আমুকটো বস্তু দিবি, তামুকটো বস্তু দিবি। তো আজি মোক ফোন কৰিলে, কৈছে ললিতা কি ছাগলী দিলে আপুনি, বেমাৰে নুগুছে, বেমাৰে নুগুছে। মই বোলো হেৰি নহয়, আপুনি কৈছে হাগা নিচিনা হৈ আছে। মই বোলো ডিৱাৰ্মিং কৰিলে? কৈছে অঁ মই ডিৱাৰ্মিং কৰিলোঁ। কি দিলে? কৈছে পেলু ঔষধ এটা দিছিলে ডক্টৰে, ফাৰ্মাচিছে, আৰু তাক মই এক মুখনি খুৱাব দিছিলোঁ, মই 1 মুখনি খুৱাই দিলোঁ। মই তাক তেতিয়াই কৈছিলোঁ ছাগলীটো বডি ৱেইট হিচাপে সেই ছাগলীটো আপোনাৰ কমচে কম বোলো 4-5 ml মানে সি খাব, বা 3 ml দিলেও আপোনালোকে, বা মানে 3 ml ধৰি আপোনাৰ 5 ml ভিতৰত সেই ছাগলীটো আপুনি দিব পাৰে, এনেকৈ কৈছিলোঁ। তাৰপিছত মই তেতিয়াই সেই মানুহজনক কৈছিলোঁ খুৰাক পাউডাৰটোৰ কথা। মই তেতিয়াই কৈছিলোঁ তাক কেলছিয়াম দিবলৈ কাৰণে। তেতিয়াই মই কৈছিলোঁ তাক মানে যদি আপোনাৰ যিকোনো এটা নাপায়, তেতিয়াহ'লে আপোনালোকে অক্সটোবেটটো যদি নাপায় বা ভিমাৰেলটো যদি তাত নাপায়, মই বোলো সেইকেইটা অলৰেডি থাকেই চব দোকানতে, নহ'লে চাৰ্কোফিয়ালটো থাকেই, সেই দুটা বস্তু লওক, আৰু খুৰাক পাউডাৰটো সদায় ইউজ কৰক, আপোনালোকে ছাগলীটো আপোনাৰ ভাল। মই তাক আজি সুধিলোঁ আপুনি দানাত কি দিয়ে? বোলে দানাত মই নেপিয়াৰ দিওঁ। এতিয়া এটা কথা ভাবি চাওক, নেপিয়াৰটো কিবা দানা হ'ব পাৰে নেকি? নেপিয়াৰটো দানা হ'ব পাৰে নেকি? মই যেতিয়া তাক মানে ভালকৈ কথাটো বুজালোঁ, বুজোৱাৰ পিছত সি কি কৰিলে, অলপমান সময় বুজোৱাৰ পিছত মই যেতিয়া তাক ক'লোঁ বস্তু, আপুনি দেখোন আজিলৈ একো দিয়াই নাই, মই যিকেইটা বস্তুৰ কথা ক'লোঁ একো বস্তু এতিয়ালৈকে দিয়াই নাই, তো আপোনাৰ কেনেকৈ ছাগলীটো ভাল হ'ব, কেনেকৈ ছাগলীটো উন্নতি কৰিব পাৰিব? তো সি অলপমান সময় পিছতে মানে পটককৈ ফোনটো কাটি দিলে। ফোনটো কাটি দিলে কিহৰ কাৰণে কাটি দিলে ফোনটো, মানে এতিয়া ধৰক আপুনি ছাগলী এটা 15,000 টকা দি কিনিছে, সেই ছাগলীটোত আপুনি এক্সট্ৰাকৈ 1,000 টকা খৰচ কৰিব লাগিব। 1,000 টকা আপুনি এক্সট্ৰাকৈ খৰচ কৰিব লাগিব। সেই মানুহজনৰ পৰা আপুনি সুধিব লাগিব কোনটো সময়ত মই কি বস্তু দিম, মই মিনাৰেল মিক্সাৰ কেতিয়া দিম, পেলু দৰৱ কেতিয়া দিম, তাক লিভাৰ টনিক কোনটো দিম, মই কাৰ্ফ'ফিৰাল বা চাৰ্কোফিৰাল কেনেকৈ খুৱাম, বা আপুনি অক্সটোবেট ভিমাৰেল কোনখিনি সময়ত দিম, দানা কিমান পৰিমাণে সেই ছাগলীটো বডি ৱেইট হিচাপে দানা কোনটো খাব, কোনটো দানা চবতকৈ বেষ্ট হয়। আপুনি এটা বিডাৰ যেতিয়া ল'ব, সেই বিডাৰটোৱে আপোনাৰ সেই ফাৰ্মখন গোটেইখন উঠাব, সেই ফাৰ্মখন আপোনাৰ সেই বিডাৰটো গোটেই ফাৰ্মখন উঠাব। তো সেই বিডাৰটোক আপুনি অলপমান এক্সট্ৰা ডাইট, এতিয়া ধৰক আপোনালোকে গাঁৱে ভূঞে দেখিছে ভুবুলা এটা পৰিলে, ভুবুলাকতো ডেইলি কমচে কম মানে 20-30 টকা বুট খুৱাই দিয়ে আমাৰ গাঁৱৰ মানুহে, বা যোনে ভুবুলা ৰাখে তেওঁলোকে, যিটো ব্ৰিডিং বাক ৰাখে আৰু সেইটো সেনেকৈ কৰে। কিন্তু এটা ফাৰ্ম এখন খুলিবৰ কাৰণে এটা ছাগলী মোৰ পৰা 16,000-17,000 টকা দি বা 15,000 টকা দি আপুনি লৈ গৈছে, 1,000 টকাতে যদি খৰচ নকৰে, তেতিয়াহ'লে সেই ছাগলীটো উঠাব নোৱাৰে, কোনো পধ্যে উঠাব নোৱাৰে। আৰু সেইটো কথা যেতিয়া মই গাইড কৰিছোঁ, সেই গাইড কৰা কথাখিনি আপোনালোকে শুনিব লাগিব, আপুনি সেই কথাটো বুজিব লাগিব, তেতিয়াহে আপোনাৰ সেই ফাৰ্মখনৰ সেই ছাগলীটো ডেভেলপ হ'ব, আৰু ডেভেলপ হ'লেহে আপোনাৰ ফাৰ্মখন ডেভেলপ হ'ব। তো সেইটোৱে কথা হয়। তো বহুত মানে নাজানি কি কয়, উল্টা পুল্টাকৈ মানে যিটো ভিডিঅ' চাই দিব, চাই পেলাই আপোনাৰ উল্টা পুল্টা ট্ৰিটমেণ্ট কৰি দিব, তো বা খানা যিটো খুৱাব লাগে খানা নোখুৱাব, তাৰ ফলত ছাগলীটো লাষ্ট টাইম মৰি যায়। তো এইখিনি যিখিনি কথা ক'লোঁ আজি মই আপোনালোকক, এই গোটেইখিনি কথা গোটেইখিনি কাম আপোনালোকে কৰি দিয়ক। লগতে এইখিনি কাম কৰি দিয়াৰ লগে লগে আপোনাৰ 100% ছাগলীটো ডেভেলপ হ'ব।
আৰু যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেলেগে চাবৰ কাৰণে আপোনালোকে ইয়াক শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক ফেচবুকত যদি চাই আছে আপুনি ফেচবুক পেজটো কি কয় ফ'ল' কৰি লওক থেংক ইউ ভিডিঅ' চাবলৈ